সমগ্ৰ ৰাজ্যবাসীলৈ 11টা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা মাহৰ 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধন। অক্টোবৰ মাহৰ পৰা ছাত্ৰীসকলৰ বেংক একাউণ্টত সোমাব নিযুত মাইনাৰ ধন। আৰু লগতে নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন কৰা হ'ব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দালি, চেনি আৰু নিমখ। মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীসকলে পাব প্ৰতিমাহে 300 টকাকৈ। অহা বছৰৰ জানুৱাৰীত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব 250 টকাৰ ৰাজসাহায্য। ৰাজসাহায্যসহ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰীসকলে লাভ কৰিব 1500 টকা। অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰৰ কেইবাটাও অভিলাষী পদক্ষেপ। আজি নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা ৰাজ্যবাসীলৈ। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আৰম্ভ হৈ গ'ল সমষ্টিয়ে ধন বিতৰণ প্ৰক্ৰিয়া। কাইলৈ 33,000 মহিলাক ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হাতে 10,000 টকাৰ চেক দিব মুখ্যমন্ত্ৰীয়ে। হয় দৰ্শকসকল, ইতিমধ্যে আৰম্ভ হৈ গ'ল সমষ্টিয়ে ধন বিতৰণ প্ৰক্ৰিয়া। লাখপতি বাইদেউৰ ধন দিয়া প্ৰক্ৰিয়া অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নলবাৰী সমষ্টিৰ মহিলাসকলক হাতে 10,000 টকাৰ চেক দিব মুখ্যমন্ত্ৰীয়ে। নলবাৰী মহিলাসকলে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা সকললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। অহা কাইলৈ নলবাৰীত 33,000 মহিলাসকলক ধন বিতৰণ কৰাৰ পাছত পৰ্যায়ক্ৰমে সমষ্টিয়ে ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। আজি মই প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। স্কুটি অৰুণোদয় 40,000 টকাৰ পৰা তেল ভৰাবলৈ মাহে 500 টকাকৈ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 11টাকৈ চৰকাৰী সুবিধা লাভ কৰিব ৰাজ্যৰ মহিলাসকলে। এতিয়াৰে পৰা মহিলাসকলক তেল ভৰাবলৈ মাহে 500 টকাকৈ প্ৰদান কৰিব চৰকাৰে। ৰাজ্যৰ হাজাৰ মহিলালৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মহিলা সবলীকৰণক লৈ মুখ্যমন্ত্ৰীৰ 11টাকৈ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ মহিলাই লাভ কৰিব বহুকেইটা চৰকাৰী সুবিধা। 2 লাখৰো অধিক আত্মসহায়ক গোটে 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি লাভ কৰিছে। ইয়াৰ লগতে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিছে বেংকৰ পৰা 16,000 কোটি টকাৰ ঋণ। 8,82,000 লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰা হৈছে। অহা বছৰ লাখপতি বাইদেউৰ মহিলাসকলে লাভ কৰিব 25,000 টকা। জীৱিকা সখীৰ মহিলাসকলে লাভ কৰিব 40,000কৈ টকা। 40,000ৰ পৰা 1 টকা সুদ দিব নালাগে বেংকক মহিলাসকলে। আৰু ইয়াৰ লগতে জীৱিকা সখীৰ সকলো মহিলাসকলক দিয়া হ'ব অৰুণোদয় আঁচনি। আছে কলেজত যায় তেওঁলোকে নিযুত মইনাও পাব। আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম, যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি অসমত বহুত চৰকাৰ আছিলে, কিন্তু কোনো চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে চিন্তা কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ঘৰত যদি মহিলাগৰাকীয়ে অলপ হ'লেও উপাৰ্জন কৰে বা মহিলাগৰাকীয়ে যদি সমাজৰ খবৰ অলপ হ'লেও ৰাখে, মহিলাগৰাকী যাতে অলপ হ'লেও সক্ৰিয় হয়, তেতিয়াহ'লে পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা হয় আৰু আমাৰ নাৰী সশক্তিকৰণৰ কামত আমি আগবাঢ়িব পাৰোঁ। যিসকলৰ ৰেচন কাৰ্ড আছে 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি, নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব। তাৰ মানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক। এটা মহিলা উদ্যমিতাত পালো, দ্বিতীয় অৰুণোদয় পালো, তৃতীয় আমি গেছ পালো, চতুৰ্থ আমি দালি, নিমখ, চেনিও
আমি কম দামত পালোঁ। চাউল বিনামূলীয়াকৈ পালোঁ। ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল। কিষাণ সন্মান নিধিও পালোঁ। ছোৱালী যাৰ যাৰ ঘৰত আছে কলেজত যায় তেওঁলোকে নিযুত মইনাও পাব। আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম, যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি